ছাত্ৰ-ছাত্ৰীসকল এটা বহুত ইম্পৰ্টেন্ট এটা বিষয় এটো ভিডিঅ'ত আমি জানিব আহি এটো হৈছে নিউক্লিয়াছৰ ভৰঘাটি নিউক্লিয়াছৰ ভৰঘাটি কাক বোলে হেতু জনাৰ আগতে জানি লওঁ যে এটা নিউক্লিয়াছ এনেকৈ সৃষ্টি হ'বলৈ লাগিব প্ৰটন আৰু নিউট্ৰন ধৰিলে ৰঙাবিলাক প্ৰটন আৰু নীলাবিলাক নিউট্ৰন এতিয়া প্ৰটন আৰু নিউট্ৰন বিলাক লগ লগাব লাগিব লগ লগাবৰ কাৰণে বা ইহঁতক বান্ধি ৰাখিবৰ কাৰণে এটা গোলকক লাগিব কিছুমান বল আৰু সেই বলটো হৈছে নিউক্লিয় বল এই বলটো আহিব কৰ পৰা বলটো আহিব কিবা এটা শক্তি লাগিব এই শক্তি যেটো আছে সেই শক্তিটো আসলে কিছুমান ভৰৰ খৰচতে আহিব যিমানখিনি ভৰৰ খৰচ হৈ হেতু শক্তিলৈ ৰূপান্তৰ হ'ব E=mc² এটা সূত্ৰ আছে এই সূত্ৰটোৰ অনুযায়ী এটা নিৰ্দিষ্ট ভৰৰ খৰচতে এটা পৰিমাণৰ শক্তি আহিব সেই শক্তিটোৱে কি কৰিব সেই নিউক্লিয়াছটো বনাই ৰাখি দিব আৰু যেটো ভৰ খৰচ হলে আমি সেই নিউক্লিয়নৰ বিলাকৰ মাজত যেটো বান্ধন পাওঁ বা বান্ধন শক্তি পাওঁ তাকে আমি নিউক্লিয়াছৰ ভৰ ঘাটি বুলি কওঁ যেতিয়া প্ৰটন আৰু নিউট্ৰন একেলগে আহি নিউক্লিয়াছৰ গঠন কৰিবৰ সৃষ্টি কৰে তেতিয়া ইহতক একেলগে বান্ধি ৰখাৰ বাবে পাৰমাণৱিক শক্তিৰ দায়বদ্ধ এটা শক্তিটো লাগিবই এই শক্তি ভৰ শক্তি সমতুল্যতা নীতি মানে E=mc² এই সূত্ৰটো অনুসৰি ইহতৰ পৰা কিছু ভৰৰ ৰাশৰ হিচাপে আহে কেনেকৈ আহে আমি পৰৱৰ্তী সময়ত পাম নিউক্লিয়াছৰ মুক্ত ভৰ মানে নিউক্লিয়াছটো হৈ গল এটা জুখিলে যেটো ভৰ পাম হেতু মুক্ত বল ক্যাপিটাল M∪n মনত ৰাখিবা স্মল m∪n আৰু ইয়াৰ গঠনকাৰী যিবিলাক নিউক্লিয়ন থাকে কি থাকিব প্ৰটন আৰু নিউট্ৰন ইহতৰ মুক্ত ভৰ প্ৰটনৰ মুক্ত ভৰটো আমি mp বুলি লওঁ আৰু এটা নিউট্ৰনৰ m∪n বুলি লওঁ তেতিয়া হলে এই এনে ধৰণৰ যে কেইবাটা প্ৰটন আৰু নিউট্ৰন ইহতৰ মুক্ত ভৰবোৰ আমি জানিম হেবিলাক নিশ্চিত থাকে ইহত গৈ মিলি যে পিছত গৈ নিউক্লিয়াছটো সৃষ্টি কৰিব কথাটো অৰ্থটো এনেকুৱা হল যে যিমান কিটাই মিলি পিনে যিমান কিনে প্ৰটন আৰু নিউট্ৰনে মিলি পিনে এটা নিউক্লিয়াছৰ সৃষ্টি কৰিলে ইহতৰ গাণিতিকভাৱে যোগ কৰিলে যিমানখিনি ভৰ হ'ব নিউক্লিয়াছটো গঠন হোৱাৰ পিছত ইয়াৰ ভৰটো অলপমান কম থাকিব অৰ্থটো এনেকুৱা হল যে তুমি কিনিলা 10টা আপেল আৰু 10টা কমলা আৰু ইহতক এটাকে 100 গ্ৰাম কে তুমি জুখি আনিলা গুটেখিনি একে 100 গ্ৰাম কে তোমাৰ হ'ব লাগিছিল 2 কেজি কিন্তু যেতিয়া তুমি মোনাটোৰ ভৰাই দিলা তুমি জুখি চালা দেখিলা যে 2 কেজি নহলকে কম হল হেতু আসলে নহয় কিন্তু নিউক্লিয়াছৰ ক্ষেত্ৰত হয় নিউক্লিয়াছৰ ক্ষেত্ৰত পৃথকে যেতিয়া প্ৰটন আৰু নিউট্ৰন বিলাকক জুখা হয় তেতিয়া মুঠ যিমান হ'ব লাগে সেই হিচাপতকে যেতিয়া নিউক্লিয়াছটো গঠন হৈ গল তেতিয়া এই হিচাপটো অলপমান কম পোৱা যায় কিছুমান ইয়াতে ভৰ খৰচ হৈছে বা ইয়াতে ৰাখ পাইছে সেই যেটো ভৰ ৰাখ পাইছে হেতু আসলতে শক্তিলৈ ৰূপান্তৰ হৈ যায় আৰু সেই শক্তিটোৱে ব্যৱহাৰ হয় এই নিউক্লিয়াছটো গঠন কৰি ৰাখিবলৈ আৰু এই যেটো খৰচখিনি হৈছে তাকে আমি ভৰঘাটি বুলি কওঁ হেতুক আমি ডেল্টা md লিখিম নিউক্লিয়াছৰ মুক্ত ভৰ আৰু ইয়াৰ গঠনকাৰী নিউক্লিয়নৰ মুক্ত ভৰৰ যোগফলৰ মাজৰ পাৰ্থক্যকে ইয়াৰ ভৰঘাটি বোলা হয় ধৰি লোৱা এইটো এটা নিউক্লিয়াছ যাৰ ভৰ সংখ্যা হল a আৰু পাৰমাণৱিক সংখ্যা হল z এক বৰ্ণনা কৰা নিউক্লিয়নৰ বাবে ইয়াৰ z প্ৰটন আৰু a-z নিউট্ৰন থাকিব এই বিষয় আমি আগৰ ভিডিঅ'খিনিত পাইছিলো তেতিয়া ভৰঘাটি কিমান হ'ব mp যদি এটা প্ৰটনৰ ভৰ তেতিয়া হলে এটা নিউক্লিয়াছত মুঠ কিমান ভৰ হ'ব প্ৰটন বিলাকৰ z/mp z টো হল তাৰ পাৰমাণৱিক সংখ্যা আৰু নিউট্ৰন কেইটা থাকিব a-z ভৰ সংখ্যা মাইনাস পাৰমাণৱিক সংখ্যা হেতু নিউট্ৰন mn মানে প্ৰতিটো নিউট্ৰনৰ ভৰৰ লগত পূৰণ কৰি দিলে এটা নিউক্লিয়াছত কিমানখিনি নিউট্ৰনৰ প্ৰয়োজন হৈছে সেইখিনি গুটেখিনি ভৰ এটো বুজাব আমি যদি যোগ কৰি দিও আমি কিবা এটা মান পাম হেতু ম্যাথমেটিক্যালি পাম হিসাব কৰি কিন্তু যেতিয়া নিউক্লিয়াছটো গঠন হৈ গল তাৰ ধৰি লোৱা mn হল তাৰ নিউক্লিয়াছৰ মুক্ত ভৰ তেতিয়া দেখা পাম যে এই দুটা যোগ কৰাৰ পিছত আমি যেটো পাম তাৰ তুলনাত এই নিউক্লিয়াছৰ ভৰটো অলপমান কম থাকিব তাৰ মানে মাইনাস কৰিলে আমি কিবা এটা পজিটিভ কোৱান্টিটি পাম এইটো যেটো ডেল্টা m হেতু হৈছে নিউক্লিয়াছৰ ভৰঘাটি ইয়াক আমি শক্তিলৈ ৰূপান্তৰ হোৱা দেখা পাম যেটো শক্তিয়ে এটা নিউক্লিয়াছক গঠন কৰি ৰাখিছে